নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ অসম পুলিচৰ কিবা যদি নতুন আপডেট আহিছে সেই আপডেটখিনি আপোনালোকক দিব বিচাৰিছো কি আপডেট আহিছে আজি 4-5 দিনমান আগত সোণাপুৰ কলেজত মুখ্যমন্ত্ৰী মহোদয় গৈছিল তাত তেওঁ কি কৈছিল অসম পুলিচৰ বিষয়ে ইন্টাৰভিউ কেতিয়া হ'ব তাৰ ওপৰত কিছু কথা আলোচনা কৰিম আপোনালোকৰ বাবে আপোনালোকে যদি কিছুমান কথা গম পোৱা নাই অসম পুলিচৰ বা আমি কেনেদৰে প্ৰিপাৰেচন কৰি আছো ফিল্ডত প্ৰিপাৰেচন কৰিছো নে ৰাস্তাত প্ৰিপাৰেচন কৰি আছো ৰাতিপুৱা আপোনালোকৰ ক'ত প্ৰিপাৰেচন কৰি আছে জনাব কথাটো এতিয়া আমাৰ অঞ্চলত যিখন ফিল্ড আছে সেই ফিল্ডখনত অৱস্থা একদম বেয়া কোনেও ফিল্ডত প্ৰেক্টিছ কৰিব পৰা নাই এতিয়ালৈ আজিও আমি অকণমান আগত ৰানিং প্ৰেক্টিছ কৰি আহিছো ৰাস্তাত তো অলপ ৰাস্তাত প্ৰেক্টিছ কৰাকে ফিল্ডত প্ৰেক্টিছ কৰাটো অলপ বেটাৰ হয় বেছি ভাল হয় সেইটো কাৰণে কৈছো যদিহে ফিল্ডত প্ৰেক্টিছ কৰিব পৰা ব্যৱস্থা আপোনালোকৰ আছে যদি ফিল্ডৰ পৰিৱেশ ভাল হৈ আছে ফিল্ডত প্ৰেক্টিছ কৰিব আৰু কিছুমান ফিল্ড মানে কিছুমান বুলি কওঁতে যিখিনি আমি প্ৰেক্টিছ কৰা যিখন ফিল্ড সেই ফিল্ডখনৰ অৱস্থা একদম বেয়া তাত ভৰি দিবই নোৱাৰি আৰু আমাৰ অঞ্চলৰ যিখিনি কেণ্ডিডেট আছে মই তেওঁলোকক অনুৰোধ কৰিব বিচাৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে এইকেইদিন ফিল্ডত প্ৰেক্টিছ নকৰিব আমাৰ ফিল্ডখনত বিশেষকৈ কাৰণ অৱস্থা বহুত বেয়া হৈ আছে শৰীৰটো ভালে থাকিব লাগিব আপোনালোকৰ ফিট থাকিবলৈ হ'লে এইকেইদিন ৰাস্তাত প্ৰেক্টিছ কৰি থাকক কিবা অকস্মাত যদি কিবা কাৰণত পিছল খাই কিবাখিনি হৈ কিনে ফিল্ডত প্ৰেক্টিছ কৰোঁতে ভৰি এখনত কিবা এটা প্ৰব্লেম হৈ যায় অকণমান দিগদাৰ হ'ব পিছলৈ ৰানিং প্ৰেক্টিছ কৰিব সেইটো কাৰণে কৈছোঁ এইকেইদিন যিখিনি অঞ্চলৰ নেকি ফিল্ড বেয়া হৈ আছে বৰষুণৰ বাবে আৰু বৰষুণ দিনত এজাক হ'লেও বৰষুণ আহেই আজিকালি তেনেকুৱা হৈ গৈছে তো যিখিনি নেকি ফিল্ডৰ অৱস্থা বেয়া হৈ আছে তেওঁলোকক অনুৰোধ কৰিছোঁ ফিল্ডত প্ৰেক্টিছ নকৰিব ৰাস্তাত এইকেইদিন প্ৰেক্টিছ কৰক আমিও তেনেকৈ কৰি আছোঁ ফিল্ডত আমাৰ খুব কম চলি গৈ আছে আমি ৰাস্তাতে প্ৰেক্টিছ কৰি আছোঁ বাৰু তো সেইটো এটা অনুৰোধ থাকিল কাৰণ আপুনি যদি কিবা কাৰণত ফিল্ডত প্ৰেক্টিছ কৰে যদি আপুনি অসুবিধাত পৰে ন ভৰি এখন যদি মোচকা খাই কিবাখিনি হৈ যায় পিছলত তো অলপ দিগদাৰ হ'ব পিছলৈ কাৰণ মাজত বহুত দিন নাই আৰু আগষ্ট মাহ শেষ হ'লেই দিয়াচোন বহুত নাই আৰু 2 সপ্তাহমান বাকী আছে কিজানি তাৰপিছত ছেপ্টেম্বৰ মাহটো মাজত বাকী আছে তাৰপিছত অক্টোবৰত ইণ্টাৰভিউ আৰু এটা কথা অক্টোবৰ ছেপ্টেম্বৰত যিহেতু শেষৰ পিনে গ্ৰেড 3 গ্ৰেড 4 এক্সাম অনুষ্ঠিত কৰিব চৰকাৰে গতিকে অসম পুলিচৰ যিখিনি ছোৱালীসকলৰ ইণ্টাৰভিউ পাতিম বুলি কৈছে আগতে পোনপ্ৰথমে অসম পুলিচৰ যিখিনি ল'ৰা ইণ্টাৰভিউ বা কামাণ্ডোৰ যিখিনি ইণ্টাৰভিউ সেই ইণ্টাৰভিউখিনি হয়তো অক্টোবৰ মাহ ল'বগৈ গতিকে যিসকলে প্ৰেক্টিছ এতিয়াও কৰিব বাকী আছে অকণমান হ'লেও প্ৰেক্টিছ কৰক নিজৰ জীৱনৰ বাবে তাৰপিছত সোণাপুৰ কলেজত মুখ্যমন্ত্ৰী মহোদয় গৈছিল আজি 2-3 দিনমান আগত তেওঁক প্ৰশ্ন কৰিছিল মুখ্যমন্ত্ৰী য'ত যায় তাতে প্ৰশ্ন কৰে কেণ্ডিডেটে মামা অসম পুলিচৰ ইণ্টাৰভিউ কেতিয়া হ'ব বা কামাণ্ডোৰ ইণ্টাৰভিউ কেতিয়া হ'ব তাত তেওঁ কৈছিল আমি ৰেডি আছোঁ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে আমি ৰেডি আছোঁ ইণ্টাৰভিউ পাতিবৰ বাবে কিন্তু তোমালোক সাজু হৈছে নে নাই বা তোমালোক ৰেডি আছে নে নাই তো মুখ্যমন্ত্ৰীয়ে তেনেকৈ কৈছে যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে ছেপ্টেম্বৰত এডিআৰই এক্সাম হ'ব আৰু অক্টোবৰত অসম পুলিচৰ এক্সাম হ'ব আৰু যিখিনি অসম পুলিচৰ যিহেতু ছেপ্টেম্বৰৰ 29 তাৰিখে গ্ৰেড 3 নে গ্ৰেড 4 কোনোবা এটা পৰীক্ষা আছে গতিকে ছেপ্টেম্বৰৰ লাষ্টত গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষা শেষ হ'ব তো অক্টোবৰৰো আকৌ প্ৰথমৰ পৰা হয়তো অসম চৰকাৰে ইণ্টাৰভিউ আৰম্ভ কৰিব নোৱাৰে অসম পুলিচৰ সেইটো কাৰণে অক্টোবৰৰ শেষৰ পিনেহে আৰম্ভ হ'ব অসম পুলিচৰ ইণ্টাৰভিউ আৰু প্ৰথমতে হ'ব ছোৱালীখিনিৰ গতিকে ল'ৰাখিনিৰ ইণ্টাৰভিউ সেইটো কাৰণে মই নৱেম্বৰৰ ফাৰ্ষ্ট উইকমান ল'বগৈ বুলি আপোনালোকক কৈছোঁ থাম্বনেইলত সিমানেই আছিল ভিডিঅ'টো আৰু কোনোবা এজনে কমেণ্ট কৰিছিল আপোনাৰ ইনষ্টাগ্ৰাম আইডি নাই নেকি বা আৰু কিবা কিবি কমেণ্ট কৰিছিল বাৰু কিছুমান তাৰপিছত মোৰ ইনষ্টাগ্ৰাম আইডি নাই মই ইনষ্টাগ্ৰাম নচলাওঁ এতিয়ালৈকে হয়তো ব্যৱহাৰ কৰি পোৱা নাই ইনষ্টাগ্ৰাম আৰু খুব সৰু সুৰা কিবা কামত ব্যস্ত থাকোঁ সেইটো কাৰণে সিমান তেনেকুৱা ছ'চিয়েল মিডিয়াৰ লগত সিমান যোগাযোগ নাই মোৰ এনেকুৱা ইউটিউবটোৱে আছে আৰু বৰ বিশেষ তেনেকুৱা একো নাই হোৱাটছআপটো আছে ফেচবুক আৰু ইনষ্টাগ্ৰাম আইডি মোৰ নাই গতিকে যিসকলে ইনষ্টাগ্ৰামৰ কথা সুধি আছে ইনষ্টাগ্ৰাম আইডি নাই নেকি বা আপোনাৰ লগত পাৰ্চনেলি কিবা কথা পাতিব পাৰোঁ নেকি বা তেনেকৈ সুধি আছে মোৰ তেনেকুৱা ইনষ্টাগ্ৰাম নাই কথাটো ক্লিয়াৰ কৰি দিলোঁ আৰু যিসকলৰ কিবা আশ্বাস থাকে অসম পুলিচৰ ওপৰত বা ইণ্টাৰভিউ কিবা আপডেটৰ ওপৰত যদি কিবা থাকে আপোনালোকে কমেণ্ট কৰি জনাব মই ভিডিঅ' আকাৰে নিশ্চয় পিছত বনাই দিম তো আৰু এজনে কমেণ্ট কৰিছিল ভিডিঅ'ৰ পৰা অকণমান হ'লেও তোমাৰ ভিডিঅ' চাই অকণমান হ'লেও মটিভেশ্যন পাওঁ বা অকণমান সাহস পাওঁ অসম পুলিচৰ বাবে ৰানিং কৰিবলৈ প্ৰেক্টিছ কৰিবলৈ তো কি ক'ম আৰু আমি তেনেকুৱা মটিভেশ্যন কৰিব পৰা বা আনক ইমান উৎসাহ দিব পৰা সিমানখিনি হয়তো যোগ্যতা এতিয়ালৈকে হোৱা নাই মই ভাবোঁ মোৰ হোৱা নাই বুলি মটিভেশ্যন মোৰ পৰা আপোনালোকে মটিভেশ্যন যদি পাইছে অসম পুলিচত ৰানিং কৰিবৰ বাবে প্ৰেক্টিছ কৰিবৰ বাবে বা পঢ়িবৰ বাবে তেতিয়াহ'লে সেইটো মোৰ বাবে অকণমান সৌভাগ্যৰ কথা সেইটো কমেণ্ট হয়তো আপোনালোকৰ পৰা পঢ়িব পাইছোঁ মটিভেশ্যন পাওঁ বুলি
কিন্তু মটিভেশ্যন আনে আপোনালোকক কৰিব নোৱাৰে মই মটিভেশ্যন স্পিকাৰ নহয় সেইটো মই আগতেই কৈ দিছোঁ মোৰ তেনেকুৱা একো গুণ নাই আজিলৈকে মই মোৰ তাত বিচাৰি পোৱা নাই যে কাৰোবাক সিমানখিনি উৎসাহ দিব পাৰিম কাৰোবাৰ জীৱনত সফল হ'বৰ বাবে সিমানখিনি উৎসাহ জগাব পাৰিম বুলি মই এতিয়ালৈকে ভবা নাই মই সিমান ডাঙৰ মানুহ বুলি ভবা নাই কিন্তু বেলেগৰ চেনেলৰ পৰাও যদি মটিভেশ্যনেল স্পিকাৰৰ পৰাও যদি আপোনালোকে তেনেকৈ মটিভেশ্যন লয় সেই মটিভেশ্যনটো আপোনালোকৰ হয়তো ভিডিঅ'টো চোৱাৰ 5 মিনিট বা 6 মিনিট পিছলৈকেহে সেই মটিভেশ্যনটো থাকিব কিন্তু আচলতে যদি আপোনালোকৰ প্ৰচেষ্টা নাথাকে যদি নিজৰ ইচ্ছা শক্তি নাথাকে তেতিয়াহ'লে কিন্তু চাকৰি এটা লোৱাটো আজিৰ যুগত অকণমান কঠিন হৈ পৰিছে মটিভেশ্যন তেওঁৰ পৰা লওক আপোনালোকৰ মা দেউতা আপোনালোকৰ আত্মীয়ৰ পৰা আপোনালোকৰ চুবুৰী অঞ্চলৰ পৰা মটিভেশ্যন লওক বিশেষকৈ মা দেউতাৰ মুখৰ ফালে চাওক অকণমান কষ্ট কৰক দুদিন মাজত বহুত সময় নাই কিন্তু মটিভেশ্যন আপোনালোকক বেলেগে দিব নোৱাৰে যিমান ডাঙৰ ডাঙৰ চেনেল আছে মটিভেশ্যন দিয়া আনক উৎসাহ দিয়া আনক উদ্দীপনা দিয়া দৌৰাৰ বাবে বা পঢ়াৰ বাবে সেই মটিভেশ্যনখিনি কিন্তু আপোনালোকৰ হায়েষ্ট যদি থাকে ভিডিঅ'টো চোৱাৰ 2 ঘণ্টা বা 3 ঘণ্টা পিছলৈকে সেই মটিভেশ্যনখিনি থাকিব কিন্তু অৰিজিনেল মটিভেশ্যন আপোনালোকে ল'ব লাগিব নিজৰ পৰা নিজৰ মা দেউতাৰ সপোনৰ ফালে চাই নিজৰ সপোনৰ ফালে চাই নিজৰ মা দেউতাৰ মুখৰ ফালে চাই গতিকে আনে মটিভেশ্যন কেতিয়াও কৰিব নোৱাৰে যদি নিজে সফল হ'ব নোৱাৰা জীৱনত যদি নিজে কষ্ট কৰিব নোৱাৰা থাম্বনেইলত কৈছিলোঁ মই এইবাৰ চাকৰি লোৱাটো অকণমান জটিল বুলি সেয়া অসম পুলিচৰ বাবে বুলি কোৱা নাছিলোঁ এডিআৰই গ্ৰেড 11 লাখ কেণ্ডিডেটে পৰীক্ষা দিব সেইটো হয়তো আপোনালোকে নিউজত এতিয়ালৈকে পাইছে 11 লাখৰ ভিতৰত চাকৰি পাব 7,000 তো বাকীখিনিৰ কি হ'ব কিমান কেণ্ডিডেট বাকী থাকিব 11 লাখৰ ভিতৰত যদি 7,000হে চাকৰি পায় আৰু সেইফালে কিমান থাকিব সেইটো আপোনালোকে নিজেই চাওক কিমান থাকে গতিকে অসম পুলিচতো ঠিক একেই কথা কিমান কেণ্ডিডেটে অনলাইন কৰিছে অসমৰ প্ৰায় প্ৰতিখন ডিষ্ট্ৰিক্টৰে কোনো ৰৈ যোৱা নাই যিমান ডিষ্ট্ৰিক্ট আছে সকলো ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে অসম পুলিচৰ বাবে এপ্লাই কৰিছে আৰু চাকৰি পাব কিমান হায়েষ্ট 6,000 বা 5,000 পোষ্ট হ'ব হয় যদি 8-9,000 পোষ্ট বঢ়াই দিয়াৰ কথা হয় যদি 8-9,000 পোষ্ট হ'ব কিমান কম্পিটিশ্যন হ'ব অসম পুলিচতো এইবাৰ গতিকে যিখিনিয়ে চাকৰি ল'ব বিচাৰিছে সেই কিন্তু কিবাকে সোমাম ৰানিঙত পাছ কৰিম কিবাকে লং জাম্পটো পাছ কৰিম তাৰপিছত হয়তো আমাৰো নাম আহিব চাকৰি আমিও পাম তেনেকুৱাকৈ যদি ভাবি আছে যদি প্ৰিপাৰেশ্যন তেনেকুৱাকৈ চলাই আছে এমাহত যদি আপোনালোকে 10 দিনহে প্ৰিপাৰেশ্যন কৰিছে ৰানিঙৰে হওক পঢ়াৰে হওক তেতিয়াহ'লে কিন্তু এইবাৰ চাকৰি পোৱাটো কঠিন আছে গতিকে যিসকলৰ শেষ এইবাৰৰ পৰা আৰু হয়তো বয়স নিমিলে বা তেওঁলোকৰ মনেও এইবাৰৰ পৰা কোৱা নাই যে এইবাৰৰ পৰা আমি ইণ্টাৰভিউ নামাৰোঁ বুলি তেওঁলোকে শেষবাৰৰ বাবে ইণ্টাৰভিউ দিব তেওঁলোকে কিন্তু অশেষ কষ্ট কৰিব লাগিব যদি এইবাৰ চাকৰি ল'ব বিচাৰিছে অসম পুলিচত তাৰপিছত গ্ৰেড 4ৰ যিটো 8 পাছ লেভেলৰ এক্সাম আছে এক্সাম হ'ব গৈ আছে সেই এক্সামটোত 5 লাখ কেণ্ডিডেটে পৰীক্ষা দিব চাওক 8 পাছ লেভেলৰ পৰীক্ষাত 5 লাখ কেণ্ডিডেটে যদি পৰীক্ষা দিয়ে কম্পিটিশ্যন কিমান লেভেললৈ গৈ আছে সেইটো কাৰণে আৰু এইবাৰ গ্ৰেড 3 গ্ৰেড 4 এক্সামতো নেগেটিভ মাৰ্ক দি দিছে চৰকাৰে কাৰণ 11 লাখ কেণ্ডিডেটে যেতিয়া এক্সাম দিব পৰীক্ষা হলত তাৰ পৰা 7,000 কেণ্ডিডেটক চাকৰি দিব লাগিব নেগেটিভ মাৰ্ক যদি নাথাকে সেয়া কিন্তু সম্ভৱ নহয় অসম চৰকাৰৰ বাবে পৰীক্ষা পতাৰ বাবে গতিকে যিখিনিয়ে গ্ৰেড 3 গ্ৰেড 4ৰ বাবেও প্ৰিপাৰেশ্যন কৰিছে বা অসম পুলিচৰ বাবে যিখিনিয়ে প্ৰিপাৰেশ্যন কৰি আছে বৰ্তমান তেওঁলোকে কিন্তু খুব ভালদৰে প্ৰিপাৰেশ্যন কৰিব লাগিব আজিৰ ডেটত আৰু ৰানিং কৰা মই এইটো কাৰণে প্ৰথমতে ভিডিঅ'টোত কৈছোঁ এতিয়া ফিল্ডৰ অৱস্থা যদি ফিল্ডত আপোনালোকে ভৰি দিয়ে ভৰি 6 ইঞ্চি 7 ইঞ্চিমান ভৰি ফিল্ডত সোমাই যায় বোকাত বুনত ভৰি সোমাই থাকে গতিকে তেনেকৈ যদি এই এতিয়া আগষ্ট মাহটো চলি আছে আগষ্ট মাহৰ যদি ভগৱানে তেনেকুৱা কাকো নকৰক যদি এখন ভৰি আপোনালোকৰ কিবা কাৰণত কিবা এটা সৰু সুৰা এক্সিডেণ্ট হৈ যায় তাত ফিল্ডত গৈ দৌৰোঁতে বা লং জাম্প মাৰোঁতে গোটেই অসম পুলিচৰ প্ৰচেছটোৱে আপোনালোকৰ হয়তো বছৰটোৰে এই কষ্টখিনি বিফলে যাব গতিকে যিখিনিৰ অঞ্চলত এতিয়াও ফিল্ড বেয়া হৈ আছে ফিল্ডটো মানে দৌৰিব পৰা অৱস্থাত নাই তেওঁলোকে ৰাস্তাত প্ৰেক্টিছ কৰক ৰাতিপুৱা টাইমকৈ হ'লেও প্ৰেক্টিছ কৰক যিসকলে পাৰে সময় যিসকলৰ মেনেজ হয় আমাৰ অকণমান সময়ৰ অসুবিধা হয় আমি 2 টাইমকৈ হয়তো প্ৰেক্টিছ কৰিব নোৱাৰোঁ কিছুমান সৰু সুৰা কাম থাকে তো যিসকলে প্ৰেক্টিছ কৰিব পাৰে টাইমকৈ হ'লেও ৰাস্তাত প্ৰেক্টিছ কৰক ফিল্ডত বৰ্তমান যদি ফিল্ডৰ অৱস্থা বেয়া আপোনালোকে প্ৰেক্টিছ এতিয়া ফিল্ডত কৰিব নালাগে মোৰ ফালৰ পৰা অনুৰোধ কাৰণ যদি আগষ্ট মাহ চলি আছে মাজত ছেপ্টেম্বৰ মাহ কাৰণ ছেপ্টেম্বৰ মাহত যদি আৰু তেনেকুৱা এতিয়া যেনেকৈ বৰষুণ হৈ আছে তেতিয়া যদি বৰষুণ নহয় ছেপ্টেম্বৰ মাহটো হয়তো আপোনালোকে ফিল্ডত প্ৰেক্টিছ কৰিব পাৰিব 100% যদি ফিল্ডত 1 মাহ প্ৰেক্টিছ কৰে 2 টাইমকৈ হ'লেও আপোনালোকৰ ৰানিং নিশ্চয় ইনক্ৰিজ হ'ব অসম পুলিচত পাছ কৰিব পাৰিব তো চাকৰি লোৱাটো কঠিন আছে যিসকলে অসম পুলিচত এইবাৰ সম্পূৰ্ণৰূপে চাকৰি ল'ম বুলি ভাবিছে তেওঁলোকে ভালদৰে প্ৰেক্টিছ কৰক কম্পিটিশ্যন কিন্তু বহুত হাইড হ'ব কাট অফৰ যিটো কথা আছে সেই কাট অফৰ কথা আপোনালোকে মাথা মাৰিব নালাগে কাট অফ যিমান যাই থাকিব আপোনালোকে নিজৰ বেষ্ট দিয়ক
নিজৰ সপোনৰ পিছত দৌৰক নিজৰ মা দেউতাৰ মুখৰ ফালে চাই মটিভেশ্যন লওক আনৰ মটিভেশ্যনৰ কথা বাদ দিয়ক মই মটিভেশ্যন দিব পাৰিছোঁ বা মোৰ কিবা বেলেগ আছে মই কিবা আপোনালোকক দিব পাৰিছোঁ নোৱাৰিছোঁ সেইটো বেলেগ কথা মোৰ ভিডিঅ'টো চোৱাৰ 10 মিনিট পিছত বা 5 মিনিট পিছত মই যিখিনি কথা কৈ আছোঁ সেই কথাখিনি হয়তো আপোনালোকৰ মনৰ পৰা গুচি যাব গতিকে নিজে মটিভেশ্যন হওক নিজৰ সপোন পূৰণ কৰক আৰু যদি চেনেলটিলৈ আহিছে চেনেলটি ছাবস্ক্ৰাইব কৰিব আমাক অকণমান আগুৱাই যোৱাত সহায় কৰিব ধন্যবাদ জয় অসম